দীঘলী পুখুৰী পাৰত সাংবাদিকৰ মুকলি বিহুৰ আয়োজন কৰা হৈছে আৰু সমন্বয় উদ্যোগত একাধিক সংখ্যক মুকলি বিহুৰ উদযাপন কৰা হৈছে আৰু এবাৰ আমি পোনপটীয়াকৈ যাব বিচাৰিছো মুকলি বিহুৰ অনুষ্ঠানৰ মাছলৈ তাত উপস্থিত আছে আমাৰ সাংবাদিক ৰবি ফুকন আমি ৰবিৰ ওচৰলৈ গৈছো পোনপটীয়াকৈ ৰবি হয় নিতু যেহেতু ক'ব লাগিব যে সাংবাদিকসকল সম্পূৰ্ণৰূপে আচলতে হয় কেমেৰা আৰু এটা মুখ লৈ বাতৰি পৰিৱেশন কৰা বা বাতৰি যুগুত কৰাৰ ব্যস্ত হৈ থাকে তাৰ মাজতে আচলতে বহাগৰ বতৰত বহাগৰ শেষৰ ফালে এতিয়া সাংবাদিকসকলে তেওঁলোকে বিহু উদযাপন কৰিছে এয়া হৈছে দীঘলী পুখুৰী পাৰৰ পৰিৱেশ সকলো সাংবাদিক আজি ওলাই আহিছে এনেদৰে তেওঁলোকে বিহু উদযাপন কৰিছে যেহেতু পোনপটীয়াকৈ আমি সেই সাংবাদিকৰ বিহু মুকলি বিহুলৈ লৈ যাব চেষ্টা কৰি আছো এয়া হৈছে সাংবাদিকসকলৰ বিহু আৰু সকলো ওলাই আহিছে আৰু এনেদৰে সকলোৱে একেলগে বিহু উদযাপন কৰিছে সকলোৱে নাচি বাগি আচলতে বিহুৰ সুৰত নাচি বাগি তেওঁলোকে এনেদৰে আনন্দ উল্লাস কৰিছে এয়া হৈছে দীঘলী পুখুৰী পাৰত সাংবাদিকসকলৰ মুকলি বিহুৰ এই অনুষ্ঠানত বহু জ্যেষ্ঠ আৰু বহু গণ্যমান্য ব্যক্তি ইতিমধ্যে উপস্থিত হৈছে সাংবাদিকসকল তেওঁলোকে যিহেতু কৈছে পুৱাৰ ভাগৰ পৰা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি তেওঁলোকে টেকেলি ভঙা বিভিন্ন আচলতে পুৰণাদিনীয়া যোনবিলাক খেল আছে সেই সকলোবিলাক খেল লৈ এই মুকলি বিহু উদযাপন কৰা হৈছে আৰু সাংবাদিকসকল এতিয়া ব্যস্ত হৈ পৰিছে এই মুকলি বিহুক লৈ যেহেতু ক'বই লাগিব যে বাতৰি পৰিৱেশনে হওক বা কেমেৰাৰ পিছতে হওক বা কেমেৰাৰ আগত সকলো সময়তে বাতৰি পৰিৱেশন কৰা সাংবাদিকসকলৰ মন এটা থাকে যে বিহুৰ বতৰত এপাক নাচাৰ সেয়ে সকলোবিলাক মিলি এতিয়া এই গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত তেওঁলোকে আয়োজন কৰিছে এই মুকলি বিহুৰ আৰু মুকলি বিহুত ইতিমধ্যে উপস্থিত হৈছে দিগন্ত কলিতা ডাঙৰীয়া যিহেতু তেওঁৰ বক্তব্য প্ৰদান কৰিছে পোনপটীয়াকৈ তেওঁৰ সেই বক্তব্যলৈ যাব চেষ্টা কৰিছোঁ আৰু সাংবাদিক হল বুলিয়ে যে আপোনালোকৰ পৰিয়াল আছে আপোনালোকৰ পৰিয়াল আছে বিশেষকৈ সাংবাদিক আৰু ৰাজনীতিকৰ মাজত এক সম্পৰ্ক সদায় থাকে কাজিয়াও লাগে যিমান কাজিয়া লাগে সিমান মৰমো বাঢ়ে আৰু আপোনালোকে এনেকুৱা এটা ব্যৱস্থা য'ত আপোনালোকে আমাক দেখুৱাই দিয়ে আৰু এক ব্যৱস্থা যাক আমি ভয় আৰু কমি কৰি চলোঁ এই সাংবাদিকসকলে আমাৰ তেখেতসকলৰ প্ৰতি সদায় শ্ৰদ্ধা থাকিল আপোনালোকে এনেকৈ আগবাঢ়ি যাওক আৰু এই বিহুখন বিশেষকৈ সাংবাদিকসকলে পতা বিহুখন মই আজি কৈছোঁ যে সাংবাদিকতাৰ ঊৰ্ধত থাকি এই ৰাজনৈতিক প্ৰেক্ষাপটৰ ঊৰ্ধত থাকি এক সাংস্কৃতিক মঞ্চত আপোনালোকৰ উজ্জ্বল ভূততৰা হৈ জিলিকি থাকক তাৰে কামনা কৰি মই দুই আশাৰ ইয়াত মাতি আপোনালোকে মৰম আৰু দিয়াৰ কাৰণে মই আপোনালোকৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য ইয়াত মই সামৰণি মাৰিছোঁ ধন্যবাদ দিগন্ত দাস ডাঙৰীয়াৰ সন্মুখে ইয়াত উপস্থিত থকা সন্মানীয় বিধায়ক দিগন্ত কলিতা শইকীয়া ডাঙৰীয়া DY65 পৰাগমণি আদিত্য ডাঙৰীয়া প্ৰমুখ্যে দিগন্ত দাসৰ বিহু উদযাপন কমিটিৰ সকলো বিষয়ববীয়া সাংবাদিক বন্ধুসকল আৰু উপস্থিত ৰাইজ খুব সুন্দৰভাৱে দিগন্ত কলিতাই কথাকেইটা ক'লে যে বিহুৰ ব্যাখ্যা কৰিবলগীয়া নিশ্চয় প্ৰয়োজন নাই সকলো শিক্ষিত আৰু ডিগনিফাইড ব্যক্তি কিন্তু তাৰ ভিতৰত সাংবাদিক আৰু পুলিচৰ সম্পৰ্ক যেনেকৈ ক'লে কিন্তু তিনিটা পি পুলিচ প্ৰেছ আৰু পলিটিচিয়ান এই তিনিটা সম্পৰ্ক এৰি নাযায় বুলি কয় আৰু এজন কোনোবা সাংবাদিক প্ৰখ্যাত সাংবাদিক অসমৰ তেওঁ কিন্তু চাৰিটা পি কথা কৈছে মই এই চাৰিটা পি কথাটো নকওঁ গতিকে মই এইটোৱে ক'ব খোজোঁ যে দুটা শ্ৰেণী বিশেষভাৱে যেতিয়া সকলোৱে আনন্দ কৰে তেওঁলোকে কিন্তু কৰ্মত ব্যস্ত হ'ব লগা হয় সাংবাদিক আৰু পুলিচ যেতিয়া আনে উপভোগ কৰে কিন্তু তেখেতসকলে কিন্তু ব্যস্ততা অৰ্থাৎ কৰ্মত ব্যস্ততা হ'ব লগা হয় আজি আজৰি সময় উলিয়াই সাংবাদিকৰ মুকলি বিহুলৈ নিমন্ত্ৰণ জনাইছে দিগন্ত দাস ডাঙৰীয়াই তেওঁৰ প্ৰতিনিধিও পঠাইছে নিজেও ফোন কৰিছে যে ইমানখিনি মৰম আৰু আদৰেৰে নিমন্ত্ৰণ কৰাৰ কাৰণে মই অত্যন্ত ভাল পাইছোঁ কিন্তু বিহু সন্দৰ্ভে মই এটা কথাই ক'ম বহুত দীঘলীয়া কথা ক'বলগীয়া মোৰ একো নাই কাৰণ আমি যিটো GI টেগ পাইছোঁ আমাৰ গামোচা আমাৰ চাউল আমাৰ মুগাৰ মেখেলা অৰ্থাৎ এই কথাটোৱে এটা আঞ্চলিক বৈশিষ্ট্য থকা বস্তু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰে গতিকে আমাৰ বিহু এতিয়া গামোচাই হওক চাউলেই হওক মুগাই হওক ঢোলেই হওক GI টেগ পোৱাৰ পিছত GI
সংক্ষিপ্ত নাম কিন্তু জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ এই কথাটোৱে আমাক আচলতে আজি বিহু বহুত ওপৰলৈ উঠাই ল'লে ৰাজনৈতিকভাৱে নকলেও এটা সঁচা কথা ক'বই লাগিব যোৱাবাৰ বহাগৰ বিহু সময়ত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ বিহুত উপস্থিত আছিলে অসমৰ মুখ্যমন্ত্ৰী আজি 15,000 ল'ৰা ছোৱালীক লৈ বিহু পাতিছিলে আৰু বিহু এতিয়া এনেকুৱা এটা পৰ্যায়লৈ ৰূপান্তৰিত হ'ল যে বিহু আমিলে এতিয়া 2 পইচা আমি ইনকাম কৰিব পৰা অৱস্থালৈ বিহু হ'ল গতিকে যে বিহুৰ পৰিৱৰ্তন নিশ্চিতভাৱে হৈছে আৰু বিশেষভাৱে মই আকৌ কৈছোঁ যে ইয়াত যিমানবোৰ মানুহ আছে সকলোখিনি ডিগনিফাইড সকলোখিনি গুণী জ্ঞানী হয় দেখি আছে যেহেতু সাংবাদিকসকলৰ মুকলি বিহু ইতিমধ্যে বহুকেইজন জ্যেষ্ঠ সাংবাদিক ইতিমধ্যে উপস্থিত হৈছে কৈছোৱে যিহেতু সকলোবিলাক আচলতে বাতৰিৰ লগত তেওঁলোক সদায় আচলতে তেওঁলোক বাতৰিৰ লগত বাতৰি যুগুত কৰা হওক বা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত তেওঁলোক ব্যস্ত হৈ থাকে আৰু আজি এই দীঘলী পুখুৰীৰ পাৰতে সকলো একগোট হৈ বিহুৰ তেওঁলোকে মুকলি বিহুৰ আয়োজন কৰিছে যিহেতু কৈছে যে সকলোফালে এতিয়া দীঘলী পুখুৰীৰ পাৰত মুকলি বিহুৰ আয়োজন কৰিছে সকলো আচলতে সাংবাদিক ইয়াত উপস্থিত আছে বহুকেইজন জ্যেষ্ঠ সাংবাদিকো আছে বহুকেইজন কৈ অহা সাংবাদিক আছে তেওঁলোকৰ পৰা অলপ মত ল'বৰ কাৰণে চেষ্টা কৰিম যিহেতু সাংবাদিক আৰু বিহু বহুখিনি মিলিত আছে যিহেতু এজন সংবাদ কৰ্মচাৰীলৈ যাম যিহেতু প্ৰতিটো সময়তে তোমাৰ সাংবাদিকসকল আমি যিহেতু বাতৰিৰ পিছত ঘূৰি ফুৰিব লগা হয় আৰু আজি মুকলি বিহু প্ৰথম কথা সকলো ভাল লাগিছে আচলতে সাংবাদিকসকলে 24 ঘণ্টাই আচলতে বিভিন্ন কাম কৰিয়ে ঘূৰি ফুৰে প্ৰতিটো দিশত আচলতে পলিটিকেলেই হওক অপৰাধেই হওক প্ৰতিটো দিশতে আচলতে বাতৰি সংগ্ৰহ কৰে আৰু আজিৰ দিনটোত সাংবাদিকৰ বাবে এটা বিশেষ দিন আৰু সকলোৱে আহিছে সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু দীঘলী পুখুৰীত অনুষ্ঠিত হৈছে আৰু ভাল লাগিছে বা পৰিৱেশটো ভাল লাগিছে আৰু সকলোকে লগ পাইছোঁ জ্যেষ্ঠ কনিষ্ঠ সকলোৰে লগত আচলতে একেলগ হৈছোঁ ভাল লাগিছে আজিৰ দিনটো হয় আচলতে সকলো জ্যেষ্ঠ কনিষ্ঠ সকলোবিলাক সাংবাদিক এতিয়া লগ হৈছে আৰু এনেদৰে মুকলি বিহুৰ ক্ষণত তেওঁলোক লগ হৈ এনেদৰে বিহু উদযাপন কৰিছে একেলগে বিহুত নাচিব আৰু এজন সহকৰ্মী আছে তেওঁৰ ওচৰত যাম কি ক'ব আজি মুকলি বিহু উদযাপন কৰিছে আৰু আমি বাতৰিৰ পিছতে দৌৰি থাকোঁ বিহু আমি উদযাপন কৰিবলৈ নাপাওঁ খুব ব্যস্ততাপূৰ্ণ সময় সকলো সাংবাদিকৰে যিহেতু এতিয়া নিৰ্বাচন আছিলে নিৰ্বাচন গৈছে লোকসভা নিৰ্বাচনত সম্পূৰ্ণ ব্যস্ততা আছিলে তাৰপাছত যিহেতু বিহু বুলি কোৱাৰ লগে লগে প্ৰতিটো অসমীয়া জাতি জনগোষ্ঠীয়ে সকলোৱে বিহু উদযাপন কৰি আহে অসমীয়া আমাৰ বাপতিসাহোন বিহু যিহেতু আমি সকলোৱে উদযাপন কৰোঁ আৰু এই ব্যস্ততা সময়ৰ পিছত যিহেতু অকণমান সময় উলিয়াইছে আৰু সময় উলিয়াই এনেধৰণে আজি দীঘলী পুখুৰীৰ পাৰত যি বিহু সাংবাদিকৰ বিহু ইতিমধ্যে উদযাপন কৰিছে সকলো ভাল লাগিছে সকলো আহিছে ইয়াত প্ৰতিজন সাংবাদিক আহিছে আৰু সকলোৱে অংশগ্ৰহণ কৰিছে খুব ভাল লাগিছে হয় ধন্যবাদ যিহেতু কৈছে যে সাংবাদিকসকল আজি ওলাই আহিছে আৰু এই দীঘলী পুখুৰীৰ পাৰতে তেওঁলোকে মুকলি বিহু উদযাপন কৰিছে আৰু সকলোৱে একেলগে মিলি তেওঁলোকে মুকলি বিহুৰ ক্ষণত আচলতে বিহু নাচিবৰ কাৰণে বা বিহু এনেদৰে উদযাপন কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে বহুকেইজন আচলতে জ্যেষ্ঠ সাংবাদিক আমাৰ মাজত আছে আৰু তেওঁলোকৰ মনৰ কথা যিহেতু বহুদিন ধৰি সাংবাদিকতাৰ লগত তেওঁলোক জড়িত হৈ আছে সাংবাদিকতাৰ জগতখনক কেনেদৰে আচলতে বিহুৰ সময়ত হওক বা বিভিন্ন উৎসৱ পাৰ্বণত কেনেদৰে সাংবাদিকসকলে ত্যাগ কৰিব লগা হয় তাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা অলপ মত ল'বৰ কাৰণে চেষ্টা কৰিম যিহেতু আমাৰ যিহেতু প্ৰাঞ্জিত দা আছে তেওঁৰ ওচৰলৈ যাম যে সেইটোৱে আমাৰ সাংবাদিকসকল খুবেই ব্যস্ত থাকে বিশেষকৈ ছুটি নাপায় উৎসৱ পাৰ্বণ যেতিয়া আহে তেতিয়া ব্যস্ততা সাধাৰণতে বাঢ়ে আৰু সেই পৰিস্থিতিটোৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰয়াস কৰা হৈছে সাংবাদিকসকলেও যাতে এটা নিৰ্দিষ্ট দিনত আহি ইয়াত বিহু কৰিব পাৰে ফূৰ্তি কৰিব পাৰে নিজৰ যি প্ৰতিভা সেইখিনি প্ৰদৰ্শন কৰিব পাৰে সেই উদ্দেশ্যেৰে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল এইবাৰো একেধৰণে কৰা হৈছে আৰু আটাইতকৈ ডাঙৰ কথা কি পুৱাৰ ভাগত কৰা হৈছে 1:30-2 বজাৰ ভিতৰত সকলোখিনি শেষ হ'ব আকৌ সাংবাদিকসকলে গৈ নিজৰ ব্যস্ততম কৰ্মভূমিত জড়িত হৈ পৰিব ধন্যবাদ যেহেতু দিগন্ত কলিতা দা আছে তেওঁৰ ওচৰলৈ যাম যিহেতু সাংবাদিকে হওক বা ৰাজনীতিকে হওক বিভিন্ন সময়ত আচলতে সকলো ব্যস্ত হৈ থাকে আৰু আজি মুকলি বিহু উদযাপন কৰিছে ভাল লাগিছে যে সাংবাদিক বন্ধুসকলে 11টা বছৰ সম্পূৰ্ণ কৰিলে আজি এটা ভাল দিন আজি হোমেন বৰগোহাঁইৰো তেখেতৰ আজি আমি সুঁৱৰিছোঁ তেখেতক এই দিনত আজি দিনটোত তেখেত আমি সুঁৱৰিবলৈ পাইছোঁ দ্বিতীয় কথা আপোনালোক ইমান ব্যস্ততাৰ মাজতো যে আপোনালোকে মুকলি বিহু পাতিবলৈ যে অকণমান সময় পাইছে সেইটো কাৰণেও আমাৰ ভাল লাগিছে যে
এক অন্য ৰূপত আজি আপোনালোকক দেখিছোঁ আৰু আপোনালোকেও ব্যস্ত থাকে পৰিয়ালক লৈ আহিব নোৱাৰে এতিয়াও বহুত ব্যস্ত আছে এই বিশেষকৈ এই বিহুখনলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল ধন্যবাদ থাকিল সদায় এনেকৈ বিহুখন আপোনালোকে পাতি যাওক আমি আপোনালোকৰ লগত সদায় আছোঁ হয় যেহেতু বহুকেইজন জ্যেষ্ঠ সাংবাদিক আমাৰ মাজত আছে তেওঁলোকৰ অলপ মনৰ কথা ৰবি ফুকন এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱালোঁ দীঘলী পুখুৰী পাৰৰ সাংবাদিকৰ মুকলি বিহুৰ অনুষ্ঠানৰ পৰিৱেশ বহু গণ্যমান্য ব্যক্তি উপস্থিত আছে লগতে কেইবাজনো জ্যেষ্ঠ আৰু বিশিষ্ট সাংবাদিকো উপস্থিত আছে এই মুকলি বিহুৰ অনুষ্ঠানত হুঁচৰি প্ৰদৰ্শন আছে সকলোৱে গম পাইছে